এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক সুধিব বিচাৰিম যে আপোনাৰ ঘৰলৈ আহিছে নেকি আপোনাৰ ঘৰত জীয়াই থকা ব্যক্তিকো মৃত বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা কিবা নটিচ আপুনি পাইছে নেকি যদি আপুনি নটিচ পাইছে তেন্তে আপুনি শীঘ্ৰে কমেন্ট কৰিব পাৰিব কিয়নো এতিয়া ৰাজ্যত বিভিন্ন অভিযোগ উত্থাপিত হৈছে এবাৰ মৃত ব্যক্তি বুলি জীৱিত ব্যক্তিক মৃত ব্যক্তি সজাই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ নটিচ লাভ কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে যেহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা স্পষ্টভাৱেই কৈছে যে মিয়াৰ ওপৰত চলোৱা হ'ব অত্যাচাৰ মিয়া লোকৰ ওপৰত বা যিবোৰ আচলতে বেদখলকাৰী সেইসকলৰ বিৰুদ্ধে যিবোৰ অচিনাকি লোক সেইসকলৰ বিৰুদ্ধে যেহেতু ভোটাৰ তালিকাৰ লৈ বা এছআৰক লৈ নাম কৰ্তন কৰি দিয়া হৈছে কিন্তু তাৰ পিছতো মিয়াসকলৰ উপৰিও দেখা গৈছে এবাৰ খিলঞ্জীয়া প্ৰায় 21 গৰাকী জলহা জনগোষ্ঠীৰ ব্যক্তিৰ ঘৰলৈ আহিছে জীৱিত ব্যক্তি মৃত বুলি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়াৰ অভিযোগ যাৰ বাবে এতিয়া ৰাজ্যত লাগিছে হাহাকাৰ যদি আপোনাৰ ঘৰলৈও আহিছে আপোনাৰ ঘৰত জীয়াই থকা ব্যক্তি যদি মৃত বুলি আপোনাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰি নটিচ লাভ কৰিছে আপুনি শীঘ্ৰে কমেন্ট কৰক এতিয়া ৰাজ্যত লাগিছে হাহাকাৰ আৰু এই মুহূৰ্তত আমি জনাব চেষ্টা কৰিছো যে শিৱসাগৰত লাগিছে এবাৰ এছআৰ নামৰ জীৱিত ব্যক্তিক মৃত বুলি ভোট কৰ্তনৰ ষড়যন্ত্ৰ চলিছে শিৱসাগৰৰ নাজিৰা বিধানসভা সমষ্টিত লাগিছে হাহাকাৰ নাজিৰা বিধানসভা সমষ্টিত খিলঞ্জীয়া 21 জনকৈ জলহা জনগোষ্ঠীৰ ব্যক্তিৰ ঘৰলৈ আহিছে জীৱিত লোকৰ মৃত বুলি নাম কৰ্তন কৰি দিয়াৰ এক বিশেষ জাননী যাৰ পাছতে দেখা গৈছে এই ঘটনাৰ পিছতেই আচলতে সমগ্ৰ ভয়ানক পৰিস্থিতিৰ সৃষ্টি পৰিলক্ষিত হৈছে আৰু সমগ্ৰ ৰাজ্যজুৰি চলিছে তীব্ৰ প্ৰতিবাদ আমি লৈ আহিব চেষ্টা কৰিছো এই মুহূৰ্তৰ আন এক এছআৰক লৈ ডাঙৰ খবৰ আমি জনাব চেষ্টা কৰিছো প্ৰত্যেকগৰাকী দৰ্শকক যে আপোনাৰ ঘৰতো জীৱিত ব্যক্তিক মৃত বুলি নাম কৰ্তনৰ কিবা নটিচ আপুনি পাইছে নেকি কিয়নো এছআৰ নামত জীৱিত ব্যক্তিক মৃত বুলি ভোট কৰ্তনৰ ষড়যন্ত্ৰ চলিছে বুলি এতিয়া অভিযোগ উত্থাপিত হৈছে নাজিৰা বিধানসভা সমষ্টিত নাজিৰা বিধানসভা সমষ্টিৰ খিলঞ্জীয়া জলহা জনগোষ্ঠীৰ ব্যক্তিলৈ ভোটাৰ তালিকাৰ পৰা আহিছে নাম কৰ্তনৰ জাননী আৰু সমগ্ৰ ৰাজ্যজুৰি চলি আছে এছআৰ প্ৰক্ৰিয়া আৰু এছআৰ প্ৰক্ৰিয়াৰ যোগেদি ভোটাৰ তালিকা সংশোধনৰ কাম চলি থকা সময়তে নাজিৰা বিধানসভা সমষ্টিৰ বহু খিলঞ্জীয়া জলহা জনগোষ্ঠীৰ নাম কৰ্তনক লৈ এতিয়া সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া আৰু এই মুহূৰ্তত আমি ক'ব চেষ্টা কৰিম যে খিলঞ্জীয়া প্ৰায় 21 গৰাকী জলহা জনগোষ্ঠীৰ জীৱিত ব্যক্তিলৈ মৃত বুলি জাননী লাভ কৰাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু এইখিনিতে ক'ব লাগিব যে নাজিৰা বিধানসভা সমষ্টিৰ নপাম বাৰুপতি গাঁও পঞ্চায়তৰ 2 নং ৱাৰ্ডৰ প্ৰায় 21 গৰাকী খিলঞ্জীয়া জলহা জনগোষ্ঠীৰ ব্যক্তি মৃত বুলি আঞ্চলিক পঞ্চায়তৰ সদস্য অজয় বৰুৱা আৰু ৱাৰ্ড সদস্য জ্যোতি কুৰ্মী লগতে সুনীল কুৰ্মীয়ে নিৰ্বাচনী বিষয়ৰ ওচৰত আপত্তি দাখিল কৰে বুলি ভুক্তভোগীসকলেও অভিযোগ উত্থাপিত কৰিছে আৰু এই অভিযোগৰ পিছতে উক্ত লোকসকলে এতিয়া জাঙুৰ খাই উঠা পৰিলক্ষিত হৈছে আৰু অৱশেষত আমগুৰি উন্নয়ন খণ্ডৰ ব্লক পৰ্যায়ৰ প্ৰতিনিধি BLO আৰু গাঁও প্ৰধান উপস্থিত হৈ জীৱিত লোকসকলৰ স্বাক্ষৰ গ্ৰহণ কৰি বিহিত ব্যৱস্থাৰ বাবে আশ্বাস প্ৰদান কৰিছে গতিকে এয়া কেৱল নাজিৰা বিধানসভা সমষ্টিতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে অভিযোগ উত্থাপিত হৈছে যে জীয়াই থকা কোনো ব্যক্তিকো মৃত বুলি ঘোষণা কৰি সেই ঘৰখনলৈ আহিছে নাম কৰ্তন কৰি দিয়াৰ নটিচ আৰু এবাৰ মিয়া লোকৰ ওপৰতে নহয় এবাৰ খিলঞ্জীয়া 21 গৰাকী জলহা জনগোষ্ঠীৰ পৰিয়ালৰ বাবে আহিছে এখন বিশেষ নটিচ যিখন নটিচত উল্লেখ কৰি দিয়া হৈছে নাম কৰ্তন কৰি দিয়া কথা কিন্তু সেইসকল লোক জীয়াই আছে বুলি কোৱা হৈছে আৰু সেইসকলৰ এতিয়া স্বাক্ষৰ গ্ৰহণ কৰিছে সেই এলেকাটোৰ BLO বা গাঁও প্ৰধানে তেওঁলোকৰ স্বাক্ষৰ লৈ এতিয়া আপত্তি প্ৰদান কৰিছে বা স্বাক্ষৰ গ্ৰহণ কৰি বিহিত ব্যৱস্থাৰ বাবে আশ্বাস প্ৰদান কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত দেখাব চেষ্টা কৰিছো যি মন্তব্য আছে মন্তব্য আমি আগবঢ়াব চেষ্টা কৰিম আৰু এই দৃশ্য ক্লিপ ভালদৰে চাওক এয়া হৈছে নাজিৰা বিধানসভা সমষ্টিৰ এছআৰ নামৰ জীৱিত ব্যক্তিক কিদৰে মৃত বুলি ভোট কৰ্তনৰ ষড়যন্ত্ৰ চলা বুলি এক প্ৰকাৰ অভিযোগ উত্থাপিত পৰিলক্ষিত হৈছে আৰু নাজিৰা বিধানসভা সমষ্টিত যিদৰে 21 গৰাকীকৈ খিলঞ্জীয়া 21 গৰাকীকৈ জলহা জনগোষ্ঠীৰ ব্যক্তিলৈ লোকসকল মৃত বুলি আহিছে জীৱিত ব্যক্তিৰ নামত নাম কৰ্তন কৰি দিয়াৰ এখন বিশেষ জাননী যিখন নটিচ পোৱাৰ পাছতে এতিয়া হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত হাহাকাৰ লাগিছে লোকসকলৰ মাজত আমি এই মুহূৰ্তত দেখাব চেষ্টা কৰিছো লগতে যদি মন্তব্য আছে সেই মন্তব্য আমি দেখাব চেষ্টা কৰিম আপোনাৰ সমষ্টিটোৰ নাম কওক নাজিৰা সমষ্টি নপাম বাৰুতি পঞ্চায়ত ৱাৰ্ড নম্বৰ 2 কি হৈছে আমাৰ বিএলঅ'ৰ মতে আমি গম পাইছোঁ যে আমাৰ নামবিলাক দি ভোটাৰত অন্তৰ্ভুক্ত হৈছে হয় নেকি কিমানজন মানুহ আহিছে আপোনালোকৰ 21 জন আপোনালোকৰ ৱাৰ্ডৰ অঁ মানে কি মানুহবিলাকৰ নাম কাট খাইছে বুলি কৈছে নে মৃত বুলি কৈছে মৃত বুলিয়ে কৈছে BLO মৃত বুলি কৈছে তাৰপিছত আজি আৰু
আৰু বাইদেউ আহি আমাক এতিয়া আহিছে নেকি বাইদেউ? হয় আহিছে। বাইদেউ আহিছে, কি কৈছে বাইদেউ? বাইদেৱে কৈছে এতিয়া আমাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰবিলাক লৈ পেলাই এতিয়া ওপৰলৈ পঠিয়াম বুলি কৈছে। অঁ, যিহেতু আপোনালোকে ভাৰতীয় নাগৰিক হয়, আমি নাগৰিক। আপোনালোকে কি কি জনগোষ্ঠীৰ মানুহ হয়? আমি চাহ জনজাতি জলহা মানুহ হয় ন? আৰু যিমান কেইজন মানুহ আহিছে গোটেইকেইজন মুছলিম মানুহ নেকি? মুছলিম মানুহ, অকল মুছলিম মানুহৰে কাট খাইছে ন? মৃত বুলি কৈছে। মৃত বুলি। আৰু আপোনালোকৰ মানে মৃত বুলি অভিযোগটো কোনে দিছে? বিয়েলৈ দিছে। বিএলও দিছে নেকি? কোনে দিছে? বিয়েলৈ ববিতা ফুকন। আৰু আমি গম পাইছোঁ যে আমাৰ ৱাৰ্ড মেম্বাৰ জ্যোতিকৰ্মী আৰু অজয় বৰুৱাই আমাৰ এইবিলাক কাম কৰিছে বুলি কৈছে। এতিয়া আপোনালোক কোন আহিছে ইয়ালৈ? এই আৰু বাইদেউ। অঁ, কি কৈছে আৰু বাইদেউ? আমগুৰি সমষ্টি। হয়, তেওঁ এতিয়া আমাৰ ভোটাৰ কাৰ্ডৰ নামবিলাক লৈছে আৰু DC ওচৰলৈ পঠিয়াম বুলি কৈছে। আমি আজি কেইবাদিনৰ আগত আমাৰ বিয়লৰ বাইদেউ ববিতা ফুকনে জানিবলৈ দিয়ে যে আমাৰ এই অঞ্চলৰ 2 নং ৱাৰ্ডৰ কিছু সংখ্যক সংখ্যালঘু, অকল সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মানে তিৰিমণি বা মতা মানুহ মাইকী মানুহৰ নাম কৰ্তন গৈছে। তাৰপিছত আমি তদন্ত লৈছিলোঁ। তদন্ত লোৱাৰ পাছত আমি জানিব পৰা মতে আমাৰ নপামবাৰটি নতুনকৈ গঠন কৰা পঞ্চায়তৰ মেম্বাৰ এইটো আপোনাৰ জ্যোতি বাইদেউ ৱাৰ্ড মেম্বাৰ আৰু অজয় বৰুৱা নামৰ এই দুজনে বোলে অবজেকশ্যন কৰিছে। তেওঁলোকক মানে অজয় বৰুৱা কাউন্সিলাৰ হয়। আৰু অৱশ্যে মই ইয়াত অন্তৰ্ভুক্ত নাই যদিও এইটো লক্ষণীয় কথা যে অকল সংখ্যালঘু সম্প্ৰদায়ৰ মানুহখিনিহে নাম কটা গৈছে। বাকী যিখিনি আৰু অন্যান্য জাতি ধৰ্মৰ মানুহ আছে তাহাঁতি কি ভোটটো ফৰৱাৰ্ড হোৱা নাই নেকি? তেখেতবিলাকৰ বা মৰা মৃত্যু হোৱা নাই নেকি? অকল সংখ্যালঘুবিলাকৰ ওপৰতে এইটো হৈছে নেকি? সেইটো এটা লক্ষণীয় বিষয়। এতিয়া এই ইতিমধ্যে আজি আমাৰ ইয়াত ইয়েৰ' বাইদেউ বা নে কিবা এজনে আমাৰ লেডিজ আহি মানে কথাটো মীমাংসা কৰি দিছে যে আশ্বাসে দিছে যে যাতে আপোনালোকৰ ভোটখিনি কৰ্তন নহয় বুলি আমাক মানে জানিবলৈ দিছে। কথাটো আমাৰ এওঁ ক'লেই কথা হ'ল কি যে আমাৰ ভোটাৰ লিষ্টৰ পৰা যে তেওঁ যে নামটো কাৰ্তন কৰিছেগৈ আমাৰ নাজিৰা সমষ্টি পঞ্চায়তটো আপোনাৰ নাপামবাৰতীয়া ৱাৰ্ড নম্বৰ 2 এই আমাৰ 21জনৰ নাম কটা গৈছেগৈ। হয়, তেওঁ আমাক মানে নাগৰিক বুলি মানে হেৰি বুলিকে তেওঁ আমি মৃত্যু হ'লোঁ বুলিকে তেওঁ মানে এই কেইজন মানুহ যে নাই, এই কেইজন মানুহ যে মৃত্যু হৈ গ'ল তেওঁ সেই বুলিকে নামটো আমাৰ মানে ভোটাৰ লিষ্টৰ পৰা নামটো কাৰ্তন কৰি দিছে। হয় হয়, মোৰ নামটোৱে প্ৰথমে আছেগৈ 1 নম্বৰ মহম্মদ জান আলী। আপোনাৰ তেওঁ কেনেকুৱা এইটো নামটো আমাক যে মৃত্যু হ'ল বুলিকে যে তেওঁ কেনেকুৱা আমাক দেখিলে তেওঁক আমি মাতোঁ, তেওঁ মানুহজন আহক, আমাক তেওঁ দেখক যে এই মানুহকেইজন 21জন মানুহ যে মৃত্যু হ'ল নে জীয়াই আছে তেওঁ আহি পেলাই আমাক কথা চাওক। তাৰপিছত তেওঁ আমাৰ ভোটাৰ লিষ্টৰ পৰা আমাৰ নাম কাটক যে হয়। কাক নাই, কাকো সোধা নাইগৈ, কাকো সোধা নাই। আমাৰ আমাৰ ববী বাইদেউ জিয়লো তেওঁ আহি পেলাই আমাক কৈছে যে এইকেইজন মানুহ মানে ভোটাৰ লিষ্টৰ পৰা নামটো কাৰ্তন গৈছে বুলিকে তেওঁহে আমাক জনাইছেগৈ। তেওঁ জনামতেহে আমি কথাকেইটা গম পাইছোঁ। তাৰ আগচোৱাটো আমি একো গম নাই পোৱা। আমাৰ ওচৰত তেনেকুৱা নটিচো অহা নাই যে আমি গম পাম। তেওঁ আহি পেলাই আমাৰ মুখে কোৱাৰ কাৰণেহে আমি গম পাইছোঁ। 21জন মানুহ। আমি জোলা সম্প্ৰদায়। হয়, আজি আমাৰ আমগুৰি সমষ্টি য়েল্ল' বাইদেউ তেওঁ আহি পেলাই আমাক কৈছে যে তোমালোকৰ নামকেইটা কাৰ্তন গৈছে বাৰু, ঠিক আছে, মই লিখিত হিচাপে এটা মানে তোমালোকৰ চহী এটা লৈ গৈছোঁ, তোমালোকৰ এইটো বস্তু আমি আকৌ মানে ভোটাৰ লিষ্টত নামটো ভৰাই দিম। তো ভৰাই দিম বুলি তেওঁ আমাক এটা সান্তনাহে দি থৈ গৈছেগৈ। সান্তনা দি থৈ গৈছে আমি যেতিয়ালৈকে যদি আমাৰ ভোটাৰ লিষ্টত আমি ভোট দিবলৈ যদি নাপাম আমি তেতিয়ালৈকেতো আমাৰ একো বিশ্বাস নাহিব যে হয় আমাৰ নামটো কাৰ্তন গৈছিলে, আকৌ আমি আমাৰ ভোটটো আমি মানে অংশীদাৰ হ'লোগৈ। ভোটটো দিব পাৰিলেহে আমি গম পাম যে আমি ভোটৰ আকৌ অংশীদাৰ হ'লোঁ। আমি মৰা মানুহ মৰি গৈছিলোঁ, আকৌ জীয়াই হ'লোঁ, জীয়ালোগৈ। হয়,
জীয়াই আছোঁ। তেওঁ আমাক আহক, আমাৰ অজয় কি লিখে, অজয় বৰুৱা আৰু হেৰি কুৰ্মী কি কয় ৰচোন কি কুৰ্মী সুনীল কুৰ্মী আৰু এজন আছিলে জ্যোতি কুৰ্মী। তেওঁলোকে তিনিজনে আহক, আমাৰ হাত খোলা নাপায়, আহি পেলাই আমাক মানুহকেইটা চাওক এই 21জন মানুহ জীয়াই আছে নে মৰিলে, তেওঁ আহক। সুনীল কুৰ্মী আমাৰ ৱাৰ্ডতো নাই, আমাৰ এয়া নহয় তেওঁ, হয় নাই? তো তেওঁলোকে তিনিজনে আহক, আহি পেলাই আমাক মানুহকেইটা চাওক। 21জন মানুহ আমি থিয় হৈ দিম, তেওঁ য'ত থিয় হ'ব ক'ব আমি ত'ত থিয় হৈ দিম যে 21জন মানুহে এইকেইটা মানুহ মৰিলে নে জীয়াই আছে। তাৰপিছত তেওঁ লাগিলে আমি যদি মৰি গ'লোঁ বা মৃত্যু হ'লোঁ, তাৰপিছত তেওঁ আমাৰ নামবোৰ কাটি দিয়ক।